মোৰ বন্ধুসকল, আজি আমি বহুত এটা সমস্যাৰ সন্মুখীন হৈ আজি কাৰ্যসূচী ল'ব লগা হৈছে। কাৰণ আমি চৰকাৰে আমাক যি ধৰণে বাৰে বাৰে আভুৱা ভৰি আছে বা মিছা কথা দি প্ৰলোভন দি আমাক 2022ৰ পৰা আমি যেতিয়া জেজেএম আহিল, জেজেএম অহাৰ পিছত আমাক 6,500 টকাকৈ দৰমহা দিলে। দৰমহা দিয়াৰ পিছত আমাক ট্ৰেইনিং দিলে। ট্ৰেইনিং দিয়াৰ এক বছৰ পিছতো আমি আজিলৈকে 6,500 টকাই পাই আছোঁ। কিন্তু 6,500 টকা দি এটা কি পৰিয়াল চলে নেকি? গতিকে আমি চৰকাৰৰ বিৰুদ্ধে এইকাৰণে আমি ওলাইছোঁ, যাতে চৰকাৰে আমাৰ পৰিয়ালখিনি আৰু আমাৰ জীৱনলৈ খেলা নকৰি যাতে আমাৰ দাবীখিনি মানি লয়, তাৰ বাবে আমি চৰকাৰৰ আৰু বিভাগলৈ এটা অনুৰোধ জনাইছোঁ। আৰু যদি আমাৰ চৰকাৰে আমাৰ এই দাবীখিনি মানি নলয়, তেনেহ'লে পিছত আকৌ আমি হয়তো ইয়াতকৈ বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ ল'বলৈ আমি বাধ্য থাকিম। আমাৰ 6,000 টকাত আমি 4 ধৰণৰ কাম কৰিব লাগে। প্ৰথমতে আমি তাত যিখিনি আমাৰ স্কিমৰ গোটেইখিনি চোৱা চিতা চাফ চিকুণ কৰি ৰাখিব লাগে। দ্বিতীয়তে পাম্প চলাব লাগে। তৃতীয়তে কেতিয়াবা আমাৰ ইলেক্ট্ৰিচিয়ান বা ইলেক্ট্ৰিচিটিৰ কিবা অসুবিধা হ'লে এইখিনিও কাম আমাৰ কৰিব লাগে। আৰু পাইপ চাইপ যদি লিকেজ হয়, এইখিনিও ফুটা চুটা আমাৰ মাৰিব লাগে, প্লাম্বাৰৰ কাম কৰিব লাগে। গতিকে ইমানখিনি কৰাৰ পিছতো আমি দিনৰ মূৰত 216 টকা হাজিৰা পাওঁ। গতিকে এই 216 টকা দি আমি নিজে চলিম নে আমি পৰিয়ালক চলাম? গতিকে আমাৰ এনেকুৱা অৱস্থা হৈছে যে আমাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। আমি এতিয়া কেনেকৈ জীয়াই থাকিম বা কেনেকৈ পৰিয়ালক পোহপাল দিম, আমি এতিয়া বিমৰত পৰি আছোঁ। তাৰমানে হয়, তাৰমানে বিভাগীয় মন্ত্ৰীয়ে আমাক আশ্বাস দিছিল কি যে জানুৱাৰীৰ প্ৰথমতে আপোনালোকক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভাল খবৰ দিব, আপোনালোকৰ জীৱনত ভাল দিন আহিব, গতিকে আপোনালোকে চিন্তা নকৰিব। কিন্তু আমি শুনা পালোঁ যে আমাক মোটামুটি 500 টকাইহে বঢ়াই দিছে। গতিকে এই 6,500 টকাৰ পৰা 7,000 টকা কৰিছে। গতিকে 7,000 টকাত কি আমি চলিব পাৰিম নেকি? এইটো ললিপপ, চৰকাৰে আমাক বাৰে বাৰে এইটো ললিপপ দি আছে। হয়, আমি মাটি দিছোঁ, মাটি দিয়ে হয়। আমি মোটামুটি ধৰক 1 বিঘা মাটি দিছোঁ। মোৰ স্কিমটো হৈছিল 2010 চনত। 2010 চনৰ পৰা 2019 চনত জেজেএমে কাম কৰে। জেজেএমৰ পিছত 2021 আমাৰ হেণ্ড অভাৰ হয়। 2021 হেণ্ড অভাৰ হোৱাৰ পিছত 2022 জুলাইৰ পৰাহে আমি 6,500 টকা পাবলৈ সক্ষম হওঁ। তাৰ আগত আমি কোনো ধৰণৰ পইচা পাতি পোৱা নাছিলোঁ।